আমার তো প্রতি বছরেই এই দুর্গাবাড়ি কালীবাড়ি সমিতির পরিচালিত দামোদর ব্রত উৎসব হয়। এই হিসাবে আমার আগৰ যেটো আমার মানে প্রোগ্রাম আছিলে 24 দিন ভাগবত পাঠ, তাৰপিছত 5 দিন নাম কীর্তন, অখণ্ড নাম কীর্তন হয়েছে। আজি অষ্টকালীন লীলা কীর্তন, আর অষ্টকালীন লীলা কীর্তন আমি বহুত দূর দূৰণিৰ পৰা আমি এই কীর্তনবিলাক আনিছোঁ। তাৰ মধ্যে উল্লেখযোগ্য প্রদীপ পাল এজন বিশেষ ধৰণৰ কীৰ্তনীয়া, তেওঁক আমি এইবাৰ আনিছোঁ। আৰু তেওঁক আনাৰ কাৰণে আজি আমাৰ এই উৎসৱ মুখৰ পৰিৱেশ এটা হৈছে। গতিকে আৰু অহাকালি আছে 64 মহন্তৰ ভোগ। 64 মহন্তৰ ভোগতো বহুত ভক্তৰ সমাগম হ'ব। তাৰপিছত লাষ্ট পিছদিনা কুঞ্জভঙ্গ আছে, এইদিনা আমাৰ মানে মহন্ত বিদায়। গতিকে এই যে আজি ইমান মানুহৰ সমাগম, আমাৰ যিসকল আজি লীলা কীৰ্তনীয়া আহিছে, এজন হল প্রদীপ পাল, তেওঁ আহিছে বীরভূমৰ পৰা। এজন আহিছে নদিয়াৰ পৰা, তেওঁৰ নাম হল অপর্ণা মণ্ডল। আৰু এজন আছে গোপাল দাস বাবাজী, তেওঁ নদিয়াৰ পৰা আহিছে। আবেলি আৰু 9:30 আমাৰ তেওঁৰ আছে ৰূপ, রূপ হব। গতিকে আমার তার পিছত আৰু রাগ হব, রাগ গাইব অর্পণা মণ্ডল। গতিকে অলরেডি আমার এই প্রোগ্রামবিলাক আজি এনেকেই চলি থাকিব। আমি মানুহৰ ভক্তবিলাকৰ সুবিধাৰ কাৰণে 3টা LED আমি লগাই দিছোঁ, স্ক্রিন লগাই দিছোঁ, যাতে তেওঁলোকে সুন্দৰভাৱে এইটো উপভোগ কৰিব পাৰে। এরা বহুত বিভিন্ন জেলার পৰা, বৰপেটাৰ বাহিৰৰ পৰা বহুত মানুহ আহিছে। আমি বিজনে আনকি গোৱালপাৰাৰ পৰাও মানুহ আহিছে, আমি বৰপেটাৰ পৰা মানুহ আহিছে, গুঞ্জাৰ পৰা মানুহ আহিছে, বিভিন্ন জায়গাৰ পৰা আহিছে। মোটামুটি 7,000-8,000 মানুহ হৈছে। কালীবাড়ি সমিতিৰ উদ্যোগত 1 মাহ ব্যাপী সনাতন হিন্দু ধৰ্মৰ যিটো ৰীতি নীতি আৱাজ, যেটো রাইজৰ মাজত প্রচার করার জন্য যে প্রচেষ্টা, সেই প্রচেষ্টা আজি আমি ইয়াতে অষ্টকালী লীলা কীর্তনের মাধ্যমত আহি পালো। আজি রাতিপুৱা 5:30 বজাৰ পৰা ইয়াতে লীলা কীর্তন চলি আছে। আমার 1 মাহব্যাপী এই ধর্মানুষ্ঠানত আমি প্রথমতে 26 দিন আমি কৰিলোঁ ইয়াতে ভাগৱত পাঠ, তাৰ পাছতে নাম সংকীৰ্তন, আজি চলি আছে ইয়াতে লীলা কীর্তন। এই লীলা কীৰ্তনৰ মাধ্যমতে আমি সমূহৰ ৰাইজলৈ হিন্দু ধৰ্ম আদৰ্শৰ বিষয়ে অৱগত কৰাৰ চেষ্টা চলাই থকা হৈছে। আৰু ইয়াৰ মাধ্যমতে এই সমাজৰ যিবিলাক আমাৰ উন্নতিকৰণ, এই উন্নতিকৰণৰ প্ৰচেষ্টা চলাই থকা হৈছে। সমাজৰ ভিতৰত যিবিলাক আমাৰ ব্যভিচাৰ, সেইবিলাক মানে বিলুপ্ত কৰাৰ কাৰণে প্ৰচেষ্টা চলাই থকা হৈছে। আজি এইমান বিপুল ধৰ্মপ্ৰাণ ৰাইজৰ ইয়াতে উপস্থিতি এইটো আমাক বুজাই আছে যে তেওঁলোকে এই অনুষ্ঠানটো মনে প্ৰাণে গ্ৰহণ কৰিছে, আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব, আৰু ইয়াৰ প্ৰভাৱ আমাৰ সমাজৰ ওপৰত পৰিব, আৰু সমাজৰ যথেষ্ট ইয়াত উন্নতি সাধন হ'ব বুলি আমি আজি কালীবাড়ি দুর্গাবাড়ি সমিতিৰ পৰা আমি আশাবাদী। আজি আমাৰ বৰপেটাৰ দুর্গাবাড়ি কালীবাড়ি সমিতিৰ তৰফৰ পৰা যি অষ্টকালীন লীলা কীর্তন চলি আছে, তাৰ বাবে আমি এই অঞ্চলৰ সকলো জনসাধাৰণক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আমাৰ এই কাৰ্যক্ৰমণিকা সফলভাৱে ৰূপায়ণ কৰাৰ বাবে আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া বিশেষভাৱে আমাক সহায় কৰিছে, তেওঁক আমি এই জগতে ধন্যবাদ যাচিছোঁ। আমাৰ এই যে কাৰ্যক্ৰমণিকা চলি আছে, তাৰ মূলতে হ'ল আমাৰ এই অঞ্চলৰ ভক্তমান ৰাইজ যদি সুশৃংখলভাৱে আমাৰ এই কাৰ্যক্ৰমণিকা উপভোগ কৰে, তেতিয়াহ'লে আমাৰ এই কাৰ্যক্ৰমণিকা সফল হ'ব বুলি আমি আশা ৰাখোঁ। আৰু আমি বিশেষভাৱে সকলো জনসাধাৰণকে আহ্বান জনাওঁ যে এই কাৰ্যক্ৰমণিকা যেন সুশৃংখলভাৱে পৰিচালিত হয়, সেইকাৰণে আপোনালোকৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰিলোঁ। অহাকালি আমাৰ 64 মহন্তৰ ভোগ আছে। মই এইবাৰ উৎসৱ কমিটিৰ সাধাৰণ সম্পাদক
মই সাধাৰণ মতে বাবুল সাহা মই সকলোকে সৰস্বতী মন্দিৰৰ ভোগত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। জয় নিতাই গৌৰ।